কৃষি বিভাগৰ এখন আঁচনি আৰু আঁচনিখনৰ বিৰুদ্ধে কৃষক ৰাইজৰ ক্ষোভ। তেখেতে ক'লে যে অসমৰ জলসিঞ্চনৰ ব্যৱস্থাৰ কাৰণে অসমৰ প্ৰত্যেকখন জিলাতে 120, 121, 140 টাকে সোলাৰ পাৱাৰ পাম্প দিব। কিন্তু আবেদনকাৰীসকলে আবেদন কৰোঁতে তেওঁলোকৰ নামত একেলগে 15 বিঘা মাটি থাকিব লাগিব। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল এজন দুখীয়া কৃষকে একেলগে যদি 15 বিঘা মাটি থাকে তেতিয়াহ'লে মই ভাবোঁ যে তেওঁ কেতিয়াও দুখীয়া কৃষক হ'ব নোৱাৰে, কাৰণ 1 পৰা 1.5 লাখ টকা এটা সোলাৰ পাম্প 15 বিঘা মাটি থকা মানুহজনে নিশ্চয় কিনি ল'ব পাৰিব। এয়া মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগে বাতৰি কাকতত দিয়া এক বিজ্ঞাপন। সৌৰশক্তি চালিত পাম্প ছেট বিতৰণৰ অভিলাষী আঁচনি সন্দৰ্ভত দিছিল এই বিজ্ঞাপন। গ্ৰাম্য আন্তঃগাঁথনি পুঁজিৰ অধীনত জলসিঞ্চনৰ বাবে লোৱা এই আঁচনিৰ সুবিধা ল'বৰ বাবে আবেদন জনাবলৈ আহ্বান জনাইছে কৃষকক, য'ত পাম্প ছেটৰ মূল্যৰ 15% দামহে আদায় দিব লাগিব কৃষকসকলে। বাকী 85% হ'ব ৰেহাই। ইমানলৈ সকলো ঠিকেই আছিল, কিন্তু আবেদন পত্ৰৰ লগত কৃষকে দিবলগীয়া নথি সন্দৰ্ভত দিয়া নিৰ্দেশনাই আউল লগাইছে সমগ্ৰ প্ৰক্ৰিয়াটোত। অন্য বহু নথিৰ লগতে চৰকাৰে বিচাৰিছে আবেদনকাৰী কৃষকজনৰ নামত একেলগে থকা 15 বিঘা কৃষিভূমিৰ প্ৰমাণপত্ৰ। কৃষক সমাজৰ দাবী, চৰকাৰে বিচৰা 15 বিঘা ভূমিৰ প্ৰমাণপত্ৰ দাখিল কৰিব পৰা দুখীয়া কৃষক নাই অসমত। আবেদন কৰিব লাগিব, 15 বিঘা মাটি নিজৰ নামত একেলগে থাকিব লাগিব। এতিয়া মাননীয় মুখ্যমন্ত্ৰীদেৱে যি বসুন্ধৰা আইনখন আনিলে, অসমৰ কোনো এখন জিলাত কোনো ৰাজচক্ৰ বিষয়াই কোনো এজন কৃষকক একেলগে 15 বিঘা মাটিৰ কোনো নথিপত্ৰ কৃষিভূমিৰ দিব নোৱাৰে। ইয়াৰ মূল কাৰণটো হ'ল মাননীয় মুখ্যমন্ত্ৰীদেৱে এই কথাটো ঘোষণা কৰিছে যে কৃষিভূমি এজন মানুহৰ নামত 7 বিঘা থাকিব লাগিব আৰু মেৰ মাটি হ'লে 2 বিঘা। তেতিয়াহ'লে এই বিজ্ঞাপনটো মাননীয় অতুল বৰাদেৱে এই গছত গৰু উঠা কথা এই এটা বিজ্ঞাপন বাতৰি কাকতত প্ৰকাশ কৰিছে। কৃষি বিভাগে দিয়া এই বিজ্ঞাপন কৃষকক আভুৱা ভাৰিবলৈ দিয়া বুলি অভিযোগ আনি নতুনকৈ বিজ্ঞাপন প্ৰকাশৰ দাবী জনালে তেজপুৰৰ কৃষকসকলে। 15 বিঘা মাটি যদি এজন কৃষকৰ থাকেই, তেখেতে 1 লাখ টকা দামৰ সোলাৰটো লোৱাটোত কোনো অসুবিধাই নাই, কাৰণ আজিৰ তাৰিখত অসমত একেলগে দুখীয়া কৃষকৰ 15 বিঘা মাটি নায়েই। আৰু যাৰ আছে তেতিয়াহ'লে কোনো ৰাজচক্ৰ বিষয়াই আপোনাক কোনো প্ৰমাণপত্ৰ নিদিয়ে, কাৰণ বসুন্ধৰা আঁচনিৰ অধীনত এজন কৃষকক 7 বিঘাতকৈ বেছি মাটি দিবলৈ মানা কৰি থৈছে মাননীয় মুখ্যমন্ত্ৰীদেৱে। চৰকাৰে বান্ধি দিয়া নিয়মৰ বিৰুদ্ধে ক্ষোভ উজৰা কৃষকৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া কৃষি বিষয়াৰ। আৰু যদি কোনোবা কৃষকৰ নাই, তেওঁ নিজে নতুনকৈ কৰি হ'লেও কৰি ল'ব লাগিব, তাৰপিছতহে আপুনি আবেদন কৰিব পাৰে। তেতিয়া আপোনালোকে গোট কৰি ল'ব লাগিব, 2জন মানুহ কাষৰ দাঁতি কাষৰ মানুহ এজন লৈ 2জন মানুহ মিলি পেলাই বা 3জন মানুহ মিলি পেলাই এই আঁচনিখন ৰূপায়ণ কৰিব পাৰে। তেতিয়া ব্যক্তিগতভাৱে নহ'ব, গোট হিচাপে হ'ব। তেজপুৰৰ পৰা অৰ্ণৱ নাথৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।